Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদী। আজিৰ আমাৰ টপিক হৈছে অনুৰূপকৰণ কনফাৰ্ম। ইয়াৰ আগতে আমি নিয়ন্ত্ৰণ পঢ়িছিলোঁ। নিয়ন্ত্ৰণকাৰী জীৱসমূহৰ ক্ষেত্ৰত আমি দেখিছিলোঁ যে যিবোৰ নিয়ন্ত্ৰণকাৰী জীৱ আছে সেই জীৱসমূহে নিজৰ শৰীৰৰ স্থিতি ৰক্ষণশীলতা ৰক্ষা কৰাৰ কাৰণে বিভিন্ন ধৰণে ক্ৰিয়াকলাপ কৰে, বিভিন্ন ধৰণৰ বিপাকীয় ক্ৰিয়া হয়। তাৰপিছত সিহঁতৰ শৰীৰৰ যি উষ্ণতা আছে, উষ্ণতা তাৰপিছত আশ্ৰিতি তাৰমানে পানীৰ পৰিমাণ সিহঁতে এটা নিৰ্দিষ্ট এমাউণ্টত বজাই ৰাখিব পাৰে। চ' এনেকুৱা নহয় যে প্ৰত্যেকটো জীৱৰে সেইটো ক্ষমতা আছে যে যিসমূহে নিজৰ শৰীৰৰ যিটো স্থিতি ৰক্ষণশীলতা আছে তাক বজাই ৰাখিব পাৰিব, বা যিটো উষ্ণতা আছে সেইটো বাহ্যিক উষ্ণতাৰ সৈতে পৰিৱৰ্তন নহ'ব, বা পানীৰ পৰিমাণ বাহ্যিক পৰিৱেশত পৰিৱৰ্তন হ'লেও ভিতৰত পৰিৱৰ্তন নহ'ব। এইটো সকলো জীৱৰ ক্ষেত্ৰত সম্ভৱ নহয়। আৰু প্ৰায় গৰিষ্ঠ সংখ্যক 99% প্ৰাণী তথা সকলো উদ্ভিদে বাহল ৰাখিব নোৱাৰি স্থিতি ৰক্ষণশীলতা। 99% জীৱে কি কৰিব নোৱাৰে, বজাই ৰাখিব নোৱাৰে। 1% বা 1%তকৈ কম এনেকুৱা ধৰণৰ জীৱ আছে যিয়ে নিয়ন্ত্ৰণকাৰী জীৱ হয়, যিয়ে নিজৰ শৰীৰৰ ভিতৰৰ স্থিতি ৰক্ষণশীলতা বজাই ৰাখিব পাৰে। চ' কি হয় যে এনেকুৱা ধৰণৰ অনুৰূপকৰণকাৰী জীৱসমূহৰ ক্ষেত্ৰত তাপমাত্ৰা, বাহিৰৰ তাপমাত্ৰা পৰিৱৰ্তনৰ লগে লগে পৰিৱৰ্তিত হয়। এনেকুৱা ধৰণৰ জীৱৰ যেতিয়া পৰিৱেশৰ তাপমাত্ৰা কম বা বেছি হয় তেতিয়া শৰীৰৰ ভিতৰৰ যিটো আভ্যন্তৰীণ তাপ আছে সেইটোও পৰিৱৰ্তন হয়, বা যিটো আশ্ৰিতিৰ গাঢ়তা, বাহিৰৰ পানীভাগৰ আশ্ৰিতিৰ গাঢ়তা সলনি হোৱাৰ লগে লগে সলনি হয়। তাৰমানে বাহিৰত যদি পানীৰ পৰিমাণ পৰিৱৰ্তন হয় তেতিয়াহ'লে শৰীৰৰ ভিতৰৰ পানীৰ পৰিৱৰ্তনো এনেকুৱা জীৱৰ ক্ষেত্ৰত পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যায়। তাৰমানে আভ্যন্তৰীণ যিটো পৰিৱেশ সেইটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে বাহ্যিক পৰিৱেশ কেনেকুৱা হয় তাৰ ওপৰত। আৰু অনুৰূপকৰণকাৰী জীৱসমূহৰ উদাহৰণ হৈছে যেনেকুৱা যিবোৰ উভচৰ প্ৰাণী আছে, উভচৰ প্ৰাণী, তাৰপিছত সৰীসৃপ প্ৰাণী, এনেকুৱা ধৰণৰ প্ৰাণী। আৰু অনুৰূপকৰণ জীৱসমূহক আকৌ শীতলৰক্তি প্ৰাণী বুলিও কোৱা হয়। শীতলৰক্তি শব্দটো তোমালোকে আগতেও শুনিছিলা। শীতলৰক্তি, কোল্ড ব্লাডেড। শীতলৰক্তি প্ৰাণীসমূহৰ কি হয় যে যেতিয়া বাহিৰৰ উষ্ণতাৰ পৰিৱৰ্তন হয় তেতিয়া ইহঁতৰ ভিতৰৰ উষ্ণতাৰো পৰিৱৰ্তন হয়। চ' অনুৰূপকৰণ জীৱসমূহৰো যিহেতু বাহিৰৰ উষ্ণতাৰ ওপৰত ভিতৰৰ উষ্ণতা নিৰ্ভৰ কৰে, গতিকে ইহঁতক শীতলৰক্তি প্ৰাণী বুলিও কোৱা হয়। চ' অনুৰূপকৰণ জীৱসমূহে বৰ বেছি শক্তি খৰচ কৰিব নালাগে নিয়ন্ত্ৰণ কৰাৰ কাৰণে, কিন্তু নিয়ন্ত্ৰণকাৰী জীৱসমূহৰ শৰীৰত বিভিন্ন ধৰণৰ বিপাকীয় ক্ৰিয়া হয়। গতিকে সেই জীৱসমূহে বিভিন্ন ধৰণে কি কৰিব লাগে, যিটো শক্তি আছে শক্তিসমূহ বিভিন্ন উপায়ে সিহঁতে খৰচ কৰি থাকিব লাগে, কিন্তু অনুৰূপকৰণকাৰীয়ে শক্তি খৰচ কৰিব নালাগে। সিহঁতে বিভিন্ন উপায়েৰে পৰিৱেশৰ সৈতে নিজকে খাপ খুৱায়। যদি খাপ নোখোৱায় তেতিয়াহ'লে কি হ'ব যে যদি বাহিৰৰ উষ্ণতা বহুত বেছি কমি যায় তেনেহ'লে শৰীৰৰ উষ্ণতাও বহুত বেছি কম হৈ যাব, বা বহুত বেছি যদি বাঢ়ি যায়, একদম বহুত এক্সটেণ্ড হৈ যায়, বহুত বেছিয়ে বাঢ়ি যায়, তেতিয়াহ'লে কি হৈ যাব, জীৱটো মৃত্যুমুখত পৰিব। গতিকে সিহঁতে নিজকে জীয়াই ৰখাৰ কাৰণে পৰিৱেশৰ সৈতে খাব লাগিব। আৰু এনেকুৱা ধৰণৰ অনুৰূপকৰণ জীৱসমূহে পৰিৱেশৰ সৈতে খাপ খোৱাৰ কাৰণে বিভিন্ন ধৰণে পদক্ষেপ লয়। তাৰে ভিতৰত হৈছে যে ইহঁতৰ যিটো এক্টিভিটি, ইহঁতৰ যিটো ক্ৰিয়াকলাপ সেইটো সিহঁতে কমাই দিয়ে। বুজি পাইছানে? তাৰমানে যেতিয়া উষ্ণতা বা পানীৰ পৰিমাণ বাহিৰৰ পৰিৱেশত পৰিৱৰ্তিত হয় তেতিয়া ইহঁতৰ ভিতৰতো পৰিৱৰ্তিত হয়। সেইকাৰণে ইহঁতে এক্টিভিটি কৰা বন্ধ কৰি দিয়ে, ক্ৰিয়াকলাপ কৰা বন্ধ কৰি দিয়ে। যেতিয়া ক্ৰিয়াকলাপ বন্ধ হৈ যায় তেতিয়া কি হৈ যায়, যেতিয়া আমি বহুদিনলৈকে বহু সময়লৈকে যেতিয়া কাম নকৰোঁ, এনেই শুই থাকোঁ, তেতিয়া আমাক ভোকো নালাগে, হয়নে, গৰম ঠাণ্ডা একো ইমান তেনেকৈ ফিল নহয়। কিন্তু যেতিয়া কাম কৰি থকা হয়, ক্ৰিয়াকলাপ কৰি থকা হয়, তেতিয়াহে এইবোৰ বস্তু ফিল হয়। গতিকে অনুৰূপকৰণ জীৱসমূহে
সিহঁতৰ যিটো ক্ৰিয়াকলাপ আছে সেইটো কিছু সময়ৰ বাবে কিছু দিনৰ কাৰণে সিহঁতে বন্ধ কৰি ৰাখে যাতে সিহঁতে পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাব পাৰে। জীৱদেহত স্থিৰ আভ্যন্তৰীণ পৰিৱেশৰ উপযোগিতাৰ কথা বিচাৰ কৰিলে এই প্ৰশ্ন মনলৈ আহে যে জীৱসমূহে কিয় নিয়ন্ত্ৰণ কৰিব পৰা বিৱৰ্তিত হ'ব নোৱাৰিলে। মানৱ সমবৃদ্ধিতাৰ কথা মনত পেলালে কিছুমান মানুহে তাপ নিয়ন্ত্ৰক যন্ত্ৰ যোগাৰ কৰিব পাৰে। গৰমকালি বহুতো মানুহে মাথো ঘাম নিয়ন্ত্ৰণ কৰে আৰু কম পৰিমাণৰ কাৰ্যদক্ষতা প্ৰদৰ্শন কৰে, যিবোৰ বাবে উষ্ণ নিয়ন্ত্ৰণ এক অতি শক্তিশালী প্ৰক্ৰিয়া। কি হয় যে এনেকুৱা ধৰণৰ কিছুমান আৰ্টিফিচিয়েল বস্তু আছে, যন্ত্ৰ আছে, যাৰ সহায়ত বাহিৰৰ পৰিৱেশৰ যিটো উষ্ণতা আছে সেইটো উষ্ণতাৰ সৈতে মানুহে নিজৰ শৰীৰৰ উষ্ণতাটো তোমাৰ বজাই ৰাখে। যেনেকুৱা কুলাৰ, হিটাৰ, গৰমৰ দিনত মানুহে কুলাৰ ব্যৱহাৰ কৰে যাতে বাহিৰৰ এনভাইৰনমেণ্ট যিমানো গৰম নহওক কিয় সিহঁতে নিজৰ ঘৰখনক নিজৰ ওচৰে পাজৰে ঠাণ্ডা কৰি ৰাখিব পাৰে, বা হিটাৰ ঠাণ্ডাৰ দিনত হিটাৰ ব্যৱহাৰ কৰে, ৰাইট। ইয়াৰো উপৰি যেতিয়া গৰমৰ দিন হয় মানুহে ঘাম নিঃসৰণ কৰে, ঘাম নিঃসৰণ কৰি পেলাই শৰীৰৰ যিটো উষ্ণতা আছে উষ্ণতাটো কম কৰোৱাৰ চেষ্টা কৰে। এনেকুৱা ধৰণৰ যিবোৰ ব্যৱহাৰজনিত পৰিৱৰ্তন আছে, ব্যৱহাৰজনিত পৰিৱৰ্তনৰ দ্বাৰা অনুৰূপ জীৱসমূহে পৰিৱেশৰ সৈতে নিজকে খাপ খোৱাৰ কাৰণে চেষ্টা কৰে। এতিয়া গৰম দিনত আমি কি কৰোঁ, বৰ বেছি বাহিৰলৈ যাব নিবিচাৰোঁ, ৰ'দত বাহিৰলৈ নাযাওঁ, আমি ইফালে সিফালে ঘূৰি নাথাকোঁ, ঘৰৰ ভিতৰত ফেনৰ তলত, কুলাৰৰ ওচৰত, এচিৰ ওচৰত থাকোঁ যাতে আমাৰ শৰীৰৰ যিটো উষ্ণতা আছে সেইটো কমি থাকে। বা যেতিয়া ঠাণ্ডাৰ দিন হয় তেতিয়াও আমি ৰ'দৰ থাকি পেলাই ভাল পাওঁ, তেতিয়া আমি ৰ'দত বহি থাকোঁ যাতে আমাৰ শৰীৰটো গৰম থাকে, ৱাৰ্ম থাকে। এনেকুৱা ধৰণৰ কিছুমান হৈছে ব্যৱহাৰজনিত পৰিৱৰ্তন, ব্যৱহাৰজনিত অভ্যাস, যাৰ দ্বাৰা আমি নিজৰ শৰীৰৰ যিটো আভ্যন্তৰীণ পৰিৱেশ আছে তাক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোঁ, বা অনুৰূপকৰণ জীৱসমূহে চেষ্টা কৰে, কাৰণ ইহঁতে নিজৰ উষ্ণতা বিপাকীয় ক্ৰিয়াৰ দ্বাৰা উষ্ণতা বা আশ্ৰিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰে। কি হয় যে যিবোৰ তোমাৰ অনুৰূপকৰণ জীৱ আছে, অনুৰূপকৰণ জীৱসমূহৰ ক্ষেত্ৰত এডভান্টেজ এইটোৱে যে সিহঁতে বিপাকীয় ক্ৰিয়া কৰিব নালাগে, বিপাকীয় ক্ৰিয়া কৰি পেলাই সিহঁতে বৰ বেছি শক্তি খৰচ কৰিব নোৱাৰে। আৰু এই যিবোৰ অনুৰূপকৰণ জীৱ আছে এই জীৱসমূহে যিকোনো ঠাইতে বসবাস কৰিব নোৱাৰে, ইহঁতে এটা নিৰ্দিষ্ট বাসস্থানত, এটা নিৰ্দিষ্ট হেবিটেটতহে ইহঁতে থাকিব পাৰে, কাৰণ ইহঁতৰ শৰীৰে নিজৰ যিটো আভ্যন্তৰীণ পৰিৱেশ সেইটোক বিপাকীয় ক্ৰিয়াৰ দ্বাৰা এডজাষ্ট কৰিব নোৱাৰে। কিন্তু নিয়ন্ত্ৰণকাৰী জীৱসমূহে যিকোনো ঠাইতে যাব পাৰে, গৈ পেলাই সিহঁতে নিজৰ যিটো আশ্ৰিতি, পানীৰ পৰিমাণ, উষ্ণতা, এই কাৰকসমূহক সিহঁতে নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াৰো উপৰি যিবোৰ অনুৰূপকৰণ জীৱ আছে, অনুৰূপকৰণ জীৱসমূহৰ যেতিয়া হঠাৎকৈ বাহ্যিক পৰিৱেশ যেতিয়া হঠাৎকৈ পৰিৱৰ্তন হয় তেতিয়া ইহঁতৰ যিবোৰ কোষ আছে কোষসমূহৰ পৰিৱৰ্তন হৈ যায়। তাৰমানে ছাডেন চেঞ্জ যেতিয়া হয় কোষসমূহৰ কেতিয়াবা ধ্বংস হোৱা দেখিবলৈ পোৱা যায়, ডিষ্ট্ৰয় হোৱা দেখিবলৈ পোৱা যায়। ই বিশেষত সৰু প্ৰাণী যেনে এজাতি এন্দুৰ, হামিংবাৰ্ডৰ ক্ষেত্ৰত প্ৰযোজ্য। অনুৰূপকৰণ যিটো প্ৰক্ৰিয়া হামিংবাৰ্ড, এন্দুৰ এনেকুৱা ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। তাপ ত্যাগ আৰু তাপ গ্ৰহণ শৰীৰৰ পৃষ্ঠভাগৰ কাৰ্য, শৰীৰৰ যিটো ওপৰৰ অংশ, আমাৰ যিখন ছাল আছে সেইটোৰ কাৰ্য হৈছে কি তাপ গ্ৰহণ কৰা বা তাপ তোমাৰ কি কৰা, এৰি দিয়া। যেনেকুৱা যেতিয়া আমাক বহুত বেছি গৰম লাগে তেতিয়া ঘামবোৰ শৰীৰৰ পৰা পানী আমাৰ স্কিনত ওলাই আহে, কাৰণ পৃষ্ঠভাগটোহে সেইটো অংশ যিয়ে তাপ গ্ৰহণ কৰে, গতিকে ঘাম পৃষ্ঠভাগত দেখিবলৈ পোৱা যায়। বা ঠাণ্ডা লাগিলে যে গুজবাম আহে, বা শৰীৰ যে কঁপি থাকে, এনেকুৱা ৱাৰ্ম আপ যে শৰীৰে কৰে, সেইটো সময়তো আমাৰ যিটো স্কিন আছে, গুজবাম আমাৰ স্কিনতহে আমি দেখিবলৈ পাওঁ, পৃষ্ঠভাগত
দেখিবলৈ পাওঁ সো এইটো হৈছে পৃষ্ঠভাগৰ কাৰ্য সৰু প্ৰাণীসমূহৰ শৰীৰৰ আয়তনৰ তুলনাত পৃষ্ঠভাগৰ কালি বেছি সেয়েহে যেতিয়া বাহিৰত জাৰ পৰে ইহঁতৰ শৰীৰৰ উত্তাপ প্ৰৱণতা এনে অৱস্থাক বিপাকীয় ক্ৰিয়াৰ জৰিয়তে শৰীৰৰ উত্তাপ আনিবৰ বাবে ইহঁতে অধিক শক্তি ব্যয় কৰিব লাগে সো যিবোৰ সৰু সৰু প্ৰাণী আছে সৰু সৰু প্ৰাণীসমূহৰ ক্ষেত্ৰত ইহঁতে নিজৰ শৰীৰৰ যিটো উত্তাপ সেইটোক নিয়ন্ত্ৰণ কৰাৰ কাৰণে বিভিন্ন ধৰণে চেষ্টা চলাব লাগে কাৰণ ইহঁতৰ শৰীৰ পৃষ্ঠভাগটো বেছি ডাঙৰ হয় বেছি ডাঙৰ হোৱা কাৰণে সিহঁতে বিপাকীয় ক্ৰিয়াৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰে বিপাকীয় ক্ৰিয়াৰ জৰিয়তে শৰীৰৰ উত্তাপ আনিবৰ বাবে শক্তি ব্যয় কৰিব লাগে প্ৰাণী নথকাৰ ইয়ে প্ৰধান কাৰণ আৰু সেই কাৰণে মেৰু অঞ্চলত সৰু প্ৰাণীসমূহ নাথাকে বিবৰ্তনৰ ধাৰাত আভ্যন্তৰীণ পৰিৱেশ ব্যস্তৰ খৰচ উপকাৰৰ দিকটো বিবেচিত হয় আৰু সো আমি দুয়োটা দেখিবলৈ পালোঁ নিয়ন্ত্ৰণকাৰীৰ ক্ষেত্ৰত দেখিবলৈ পালোঁ পৰিৱেশ যিয়ে নহওক ইহঁতে খাপ খাব পাৰে অনুৰূপকৰণকাৰীয়ে পৰিৱেশ পৰিৱৰ্তনৰ লগত খাপ খোৱাৰ কাৰণে ইহঁতে ব্যৱহাৰজনিত কিছুমান পৰিৱৰ্তন ঘটাব পাৰে সেইটো বৰ বেছি কি নহয় তোমাৰ যাৰ কাৰণে সিহঁতে কি কৰে নিজৰ যিটো সুইটেবল ঠাই আছে সেইটো ঠাইতে থকাটো বিচাৰে সো আমি এতিয়া চাওঁ যে নিয়ন্ত্ৰণকাৰী আৰু অনুৰূপকৰণকাৰীৰ মাজত পাৰ্থক্য কি কি আছে সো নিয়ন্ত্ৰণকাৰী আৰু হৈছে কি অনুৰূপকাৰী সো নিয়ন্ত্ৰণকাৰী জীৱসমূহে কি কৰিব লাগে শক্তি ব্যয় কৰি থাকিব লাগে শক্তি খৰচ কৰি থাকিব লাগে ইহঁতৰ শৰীৰৰ ভিতৰত অনবৰতে বিপাকীয় ক্ৰিয়াসমূহ হৈ থাকে কিন্তু অনুৰূপকৰণকাৰী জীৱসমূহে কম শক্তি খৰচ কৰিব লাগে তাৰপিছত নিয়ন্ত্ৰণকাৰী জীৱসমূহৰ যিটো আভ্যন্তৰীণ উষ্ণতা বা আশ্ৰিতি সেইটো বাহ্যিক উষ্ণতা বা আশ্ৰিতিৰ ওপৰত নিৰ্ভৰশীল নহয় কিন্তু অনুৰূপকৰণকাৰীৰ ক্ষেত্ৰত এইটো নিৰ্ভৰশীল হয় যদি বাহিৰৰ উষ্ণতাৰ পৰিৱৰ্তন হয় ইহঁতৰ ভিতৰৰ উষ্ণতাৰো পৰিৱৰ্তন হয় নিয়ন্ত্ৰণকাৰীসমূহে বেছি শক্তি খৰচ কৰে যিটো মই আগতে কৈছোঁ আৰু ইহঁতে কম শক্তি খৰচ কৰে নিয়ন্ত্ৰণকাৰীবোৰ বৰ বেছি সক্ৰিয় হয় ইহঁতে যিকোনো বাসস্থানতে বসবাস কৰিব পাৰে যিকোনো পৰিৱেশতে সিহঁতে বসবাস কৰিব পাৰে কিন্তু অনুৰূপকৰণকাৰীবোৰ নিষ্ক্ৰিয় হয় বৰ বেছি সক্ৰিয় নহয় ইহঁতে যেতিয়া বাহ্যিক পৰিৱেশ পৰিৱৰ্তন হৈ যায় ইহঁতে একো ক্ৰিয়াকলাপ নকৰে একেটা ঠাইতে থকাটো বিচাৰে সো আমি দুয়োটা ক্ষেত্ৰতে দেখিবলৈ পালোঁ যে যিসমূহে বাহ্যিক পৰিৱেশৰ সৈতে বিভিন্ন প্ৰকাৰে সম্পৰ্ক স্থাপন কৰে আৰু বেলেগ বেলেগ জীৱসমূহৰ সম্পৰ্ক স্থাপন কৰা যিটো ব্যৱস্থা বা যিটো প্ৰক্ৰিয়া সেইটো বেলেগ বেলেগ হয় আজি ভিডিঅ'ত ইমানখিনিয়ে ভিডিঅ' ভাল লাগিলে লাইক কৰিবা বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা থেংক ইউ